মৰিয়নিত সংঘটিত এক আশ্চৰ্যজনক ঘটনা। এটা ৰাতিৰ ভিতৰতে অদৃশ্য হল এখন সেউজীয়া পাহাৰ। বন বিভাগৰ মাজত হাহাকাৰ। অসম নাগালেণ্ড সীমান্তৰ এৰাতিৰ ভিতৰতে অদৃশ্য হল এখন বৃহৎ সেউজীয়া পাহাৰ। কিন্তু ভোকে নাপালে মৰিয়নি বন বিভাগে। বন বিভাগক পাহাৰ অদৃশ্য হোৱাৰ খবৰ দিবলগীয়া হল সাংবাদিকেহে। নক্সাৰী মৰঙিয়াল খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ মগৈ গাঁৱৰ সমীপত এনেদৰে এখন সেউজীয়া পাহাৰ এৰাতিৰ ভিতৰতে অদৃশ্য হৈ পৰা কাণ্ড পোহৰলৈ অহাৰ পাছতে হাহাকাৰ লাগিছে বন বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ মাজত। কিন্তু সেউজ ভূমিৰ আবৃত বৃহৎ পাহাৰ এটা এৰাতিৰ ভিতৰতে কেনেকৈ অদৃশ্য হল? হয়, আজি দেখা পোৱা গৈছে যে যি তিৰু হিলছৰ যি বনাঞ্চল পাহাৰ আছিলে, সেই পাহাৰ এখন গোটেই পাহাৰখনেই নাইকিয়া কৰি পেলালে তেখেতলোকে। কিন্তু তাৰে ভিতৰত অলপ মাটি পৰিছিলে ম্যাদী পতা, সেইটো খানিলেই। কিন্তু তাৰ লগতে যি বনাঞ্চল এৰিয়া পৰিছিলে, সংৰক্ষিত বনাঞ্চল এৰিয়া পৰিছিলে, সেই তাৰ মাটিও একেবাৰে নাইকিয়া কৰি পেলালে, গোটেই পাহাৰখন ধ্বংস কৰি পেলালে। যিটো সময়ত মুখ্যমন্ত্ৰীয়ে নিজে আজি গছপুলি ৰোপণৰ নামত বৃহৎ পৰিমাণৰ গছপুলি ৰোপণ কৰিছে। আৰু তাৰ পিছতে আমি দেখা পোৱা গৈছে যে এই তিৰু হিলছ বনাঞ্চলৰ পাহাৰ এখনে এখেতলোকে ধ্বংস কৰি পেলালে। আৰু এই ক্ষেত্ৰত কিন্তু বিশেষকৈ মই ক'বলৈ খুজিছোঁ যে যি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে চকুমুদা কুলিৰ ভাৰত আছে। আৰু এই ডিপাৰ্টমেণ্টটোৱে আমি সন্দেহ কৰিছোঁ যে এই ডিপাৰ্টমেণ্টটোৱে কিজানি এটা বৃহৎ লেনদেন কৰি পিনি এই বনাঞ্চল এৰিয়া কাটিবলৈ তেখেতলোকে সুযোগ দিছে। কাৰণ কেলে গাঁৱত আমি দেখা পোৱা যায়, যেতিয়াই দুখনমান মাটি গাড়ী চলে, বা বালি গাড়ী কিবা কিবি চলে, সেইখিনি কিন্তু ধৰি পিনি ফটককৈ তেখেতলোকে অফিচলৈ লৈ যায়। কিন্তু ইমান ডাঙৰ, ইমান বৃহৎ মেচিন লগাই পিনি তাত যি পাহাৰ ধ্বংস কৰিলে, তাৰ ক্ষেত্ৰত কিন্তু কোনো এখেতলোকে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। যেতিয়া সাংবাদিক বন্ধুসকলে আমাৰ গৈ পিনি কালি তাত উপস্থিত হৈ পিনি যেতিয়া তাত কয়, তেতিয়া আকৌ লগে লগে সেই গাড়ীখিনি পলায়ন কৰাৰ ক্ষেত্ৰতো ফৰেষ্ট ডিপাৰ্টমেণ্টে সহায় সহযোগ কৰে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কয় যে আজিৰ পৰা ইয়াত আৰু খনন কাৰ্যসূচী নহ'ব। তাৰ মানে কি? তাৰ মানে হৈছে যে বনাঞ্চল ধ্বংস কৰাটো এইটো স্পষ্টকৈ ওলাই পৰিছে যে সেই পাহাৰখন হ'ল সংৰক্ষিত বনাঞ্চল এৰিয়া, আৰু সেই পাহাৰখন তেখেতলোকে কাটি মেলি ধ্বংস কৰিলে। বন বিভাগৰ এক ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে, মৰিয়নি আঞ্চলিক বন বিষয়াগৰাকীয়ে মাটি মাফিয়া চক্ৰৰ লগত গোপন বুজাবুজি কৰি পাহাৰটোৰ মাটি কাটিবলৈ অনুমতি প্ৰদান কৰিছিল। যি সময়ত চৰকাৰে শ কোটি টকা ব্যয় কৰি অমৃত বৃক্ষ আঁচনি গ্ৰহণ কৰি গছপুলি ৰোপণ কৰিছে, তেনে সময়তেই মৰিয়নিত এগৰাকী বন বিষয়া মাটি মাফিয়া চক্ৰৰে মিলি সংৰক্ষিত বনাঞ্চলৰ পাহাৰ কাটি অবাধ বন ধ্বংসযজ্ঞ চলোৱা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে মগৈ গাঁৱৰ ৰাইজৰ লগতে স্থানীয় সচেতন মহলে। নগা বেদখলকাৰীয়ে অধিকাংশ ভূমি দখল কৰাৰ পাছত বাকী থকা অৱশিষ্ট অংশ এতিয়া এনেদৰে মাটি মাফিয়াৰ হাতোৰাত বন্দী হৈ অস্তিত্বহীনতাৰ দিশে গতি কৰিছে তিৰু হিলছ সংৰক্ষিত বনাঞ্চলখনে। হৈ পৰিছে এখন পাহাৰ, সৰু সুৰা অকণমান জেগা নহয়, এটা বৃহত্তৰ অঞ্চল। মানে এইটো মাটি ভূ মাফিয়াই, এইটো ডিষ্ট্ৰিক্টকাৰীয়ে তেওঁলোকে সেই তাৰ মাটি কাটি নি পেলাই ক'ৰবাত ৰাস্তাত পেলাইছে, আৰু ক'ৰবাত মানুহৰ ঘৰত তেওঁলোকে সেই মাটি নি পেলাই বিক্ৰী কৰিছে। এইটো এটা বহুত দুখ লগাজনক কথা হৈ পৰিছে। আৰু বিশেষকৈ ডিপাৰ্টমেণ্টৰ কোনো এটা বিভাগে নাজানে। যেতিয়া সাংবাদিকসকলে গৈ পেলাই ডিপাৰ্টমেণ্টৰ মানুহক জনাইছে, তেতিয়াহে তেওঁলোকে মানে এইটো গম পাইছোঁ বুলি কৈছে। কিন্তু আচলতে কথাটো এনেকুৱা জলপটত ওলাই পৰিছে যে তেওঁলোকে এইটো এটা চকুমুদা কুলিৰ ভাও ধৰি আছে। আজি তেওঁলোকে সাধাৰণ এজন মানুহে নিজৰ পথাৰৰ পৰা যদি এগাড়ী ট্ৰেক্টৰে মাটি কাটি আনিবলৈ যায়, তেতিয়া কিন্তু পৰিবহণ বিভাগৰ মানুহকে ধৰি ফৰেষ্টৰ গোটেই মানুহ তাত উপস্থিত হৈ যায়। কিন্তু আজি তাত অবাধ হাৰত মেচিন লগাই পেলাই তেওঁলোকে মাটি খনন কৰিলে, গোটেই পাহাৰ নাইকিয়া কৰি দিলে। গতিকে এইটো এটা তেওঁলোকে গা সৰা মন্তব্য দিছে। আজি মই মৰিয়নিৰ বনাঞ্চলিক বিষয়াজনৰ লগত ফোন যোগে অলপ আগত মই কথা পাতিছিলোঁ। তেখেতে কৈছে যে এইটো মোৰ এৰিয়া নপৰে। কিন্তু সাংবাদিকে যেতিয়া তেওঁলোকক সেইদিনা খবৰ দিছিলে, তেতিয়া কিন্তু প্ৰথমতে ফৰেষ্টৰ মানুহ তৎপৰ হৈ পৰিছিলে আৰু গাড়ীসমূহ তাৰ পৰা পলুৱাই পঠাই দিছিলে। আজি তেওঁলোকে কৈছে যে এইটো SGC আণ্ডাৰতে মাটিখিনি পৰে। তাৰপৰা SGC মেডামৰ লগতো অলপ আগত কথা পাতিলোঁ। তেখেতে কৈছে হয় মোৰ এৰিয়া পৰে, কিন্তু তেখেতেও গা সৰা মন্তব্য দিছে। কিন্তু যাৰে নহওক, এটা সেউজ পাহাৰ ধ্বংস কৰাৰ এই অধিকাৰটো কোনে দিলে? ডিষ্ট্ৰিক্টকাৰীসকলক। ইয়াৰ বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে আৰু ডিষ্ট্ৰিক্টকাৰীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে। আৰু এই ক্ষেত্ৰত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি কিন্তু ইতিমধ্যে তেওঁলোকৰ ওপৰত যিসকল ডিষ্ট্ৰিক্টকাৰীয়ে এই পাহাৰ
গছটো কাটি পেলাই ধ্বংস কৰিলে তেওঁলোকৰ ওপৰত আমি FIR দিবলৈ প্ৰস্তুত হৈছোঁ আৰু বিশেষকৈ আমি 2-3জন মানুহৰ আমি নাম গম পাইছোঁ সেইসকল দৃষ্টিকাৰীয়ে কিন্তু তেওঁলোকে এটা বৃহৎ মুনাফা ঘটি পেলাই আৰু এওঁলোকক এই বিভাগবিলাকক মেনেজ কৰি পেলাই তেওঁলোকে কিন্তু এই বন ধ্বংস কাৰ্যত নামি পৰিছে এই আচলতে কথাটো এইটোৱে হৈ আছে আজিকালি যেতিয়া কোনোবা এজন গাঁৱৰ মানুহে কমপ্লেইনটো কৰিবলৈ যায় কাৰণ বিভাগীয় বিষয়াসমূহে তেওঁলোকে সোঁৱে বাৱে তেওঁলোকৰ লগত সেই দৃষ্টিকাৰীসকলক মানে মিলাপ্ৰীতি থাকে তেওঁলোকৰ ভিতৰৰ অংক বুজাবুজি আছে কিন্তু কালি যেতিয়া সাংবাদিকসকল গৈ তাত উপস্থিত হ'ল তেতিয়া দেখিলে যে এইটো এটা কথাটো ভয়ানক হৈ যাব আজি নিউজত ওলাই যাব তেতিয়া তেওঁলোকে তৎপৰ হৈ পেলাই দেখাইছে যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।